ডিফলত নগাঁৱৰ বিশিষ্ট শিক্ষাবিদৰ উপস্থিতিত ক্ষণদ্বীপ বৰাৰ স্মৰণিকা সোঁৱৰণিৰ ক্ষণ উন্মোচন। নগাঁৱৰ এগৰাকী কৃতি ছাত্ৰ ক্ষণদ্বীপ বৰা। নগাঁও চহৰৰ ডিফলুৰ বাসিন্দা এইগৰাকী যুৱকৰ বৃক্কৰ ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত মৃত্যু ঘটিছিল। নগাঁও সন্দীপনী বিদ্যা মন্দিৰৰ পৰা পঢ়াশলীয়া জীৱন আৰম্ভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নগাঁৱৰ এৰিপি মহাবিদ্যালয়ৰ পৰা কম্পিউটাৰত BCA পাঠ্যক্ৰম গ্ৰহণ কৰিছিল তেওঁ। সৰুৰে পৰাই অত্যন্ত মেধাৱী ছাত্ৰজন বৃক্কৰ ৰোগত আক্ৰান্ত হোৱাত নিজ পিতৃয়ে নিজৰ এটা বৃক্ক দান কৰিছিল যদিও নিয়তিৰ ওচৰত হাৰ মানি অকালতে মৃত্যুক সাৱটি লয় প্ৰতিভা সম্পন্ন যুৱকগৰাকীয়ে। আজি মাহেকীয়া অনুষ্ঠানত ক্ষণদ্বীপৰ সহপাঠী তথা বন্ধু বান্ধৱী আৰু গঞা ৰাইজৰ প্ৰচেষ্টাত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হোৱাৰ লগতে ক্ষণদ্বীপৰ স্মৃতিত এখনি স্মৰণিকা সোঁৱৰণিৰ ক্ষণ উন্মোচন কৰা হয়। স্মৰণিকাখনি সম্পাদনা কৰে নগাঁও বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ কুমাৰ বৰাই। এই উন্মোচনী সভাত উপস্থিত আছিল নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ বলিন ভূঞা, ঢিং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ সুজিত শৰ্মা, অৱসৰপ্ৰাপ্ত বেংক বিষয়া নৰেন শৰ্মা, অৱসৰপ্ৰাপ্ত অভিযন্তা প্ৰভাত শৰ্মা, বীৰেন শইকীয়া, চন্দ্ৰকান্ত বৰাৰ লগতে সহপাঠী আৰু বন্ধু বান্ধৱী তথা পৰিয়ালবৰ্গ। আমাৰ এই গ্ৰন্থখন প্ৰস্তুত কৰোঁতে বিশেষকৈ প্ৰভাত শৰ্মা আৰু নৰেন শৰ্মা এই দুইজনৰ সহযোগতহে এই কামটো সম্ভৱ হৈ উঠিছে। গতিকে দুইজন আছে, দুইজনকে মই অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। আহক। নাই গতিকে উপস্থিত থকা সকলো আহক, সকলোৱে লওক। আৰু দুখনমান লৈ মানে দুখন সমস্যাটো আগবাঢ়ি আহক, আহক আহক বৌ আহক। যোৱা নাই অকণমান এইফালে আগবাঢ়ি আহ বৌ। আজি ৰাইজ আৰু গোপিনীসকল আৰু গোট খাইছে এটা স্মৃতি গ্ৰন্থ আগবঢ়াবৰ কাৰণে আপোনালোকক দিছোঁ আৰু লগতে ইয়াত ভুল ভ্ৰান্তি হ'ব পৰা ক্ষমা কৰিব। এয়াই মোৰ ক'বলগীয়া। শ্ৰদ্ধাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত থকা ক্ষণদ্বীপৰ পিতৃ মাতৃকে প্ৰমুখ কৰি পৰিয়ালৰ আত্মীয়জন বন্ধুবৰ্গ আৰু আজিৰ এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে আমাৰ মাজত উপস্থিত থকা ডক্টৰ ভূঞা ছাৰ, ডক্টৰ শৰ্মা ছাৰ আৰু সকলো বিজ্ঞজন। ক্ষণদ্বীপৰ কথা ক'বলৈ বুকুখন কঁপি উঠে। ঘনাই শুনো ল'ৰাটোৰ অসুখ বেছি হয়, তাৰপিছতে আকৌ শুনো ভাল হৈছে, মনটো ভাল লাগে। গতিকে তেনেকুৱা এটা কথা বহুদিন ধৰি আমি শুনি আহিছিলোঁ। ব্যক্তিগতভাৱে মই প্ৰদীপক দুই এদিন সোধাৰ বাহিৰে বৰ বেছি সুধিবলৈ মোৰ সাহস নহয়। তথাপিও এটা কথা মই উপলব্ধি কৰিছোঁ যে পিতৃ আৰু মাতৃ হিচাপে প্ৰদীপ আৰু প্ৰদীপৰ পত্নীয়ে পুত্ৰৰ এই যিখিনি পৰিচৰ্যা কৰিলে, সম্ভৱতঃ এই কথাটো বিৰল। ইমান কষ্ট স্বীকাৰ কৰিলে, ইমান ত্যাগ স্বীকাৰ কৰিলে, ফল কি আছে সেইটো বেলেগ কথা।
কিন্তু আমি এটা আদৰ্শ তেতিয়াই পাইছিলোঁ বুলি তাৰপিছত মই কৈছিলোঁ যে কিয় শান্তিদা তুমি উদযাপন কৰিব লাগিছিলে কৰিব লাগিব তুমি প্ৰতিটো মুহূৰ্তত জীয়াই থাকিব লাগিব তাৰপিছত মই কণ্টেক্ট নাছিলে তেওঁৰ লগত মোৰ কণ্টেক্ট নাছিলে মই মেছেজ কৰোঁ একো কণ্টেক্ট নাছিলে তাৰপিছত ঘপককৈ মই খবৰটো পাইছোঁ যে শান্তিদা নাই বুলি মই মানে ইমান দূৰত আছোঁ দূৰত থাকি পেলাই মোক কেনেকুৱা এটা হৈছে মই ক'ব নোৱাৰোঁ মানে আৰু আজি আহিছোঁ ঘৰত শান্তিদা নাই খুবেই কি ক'ম আৰু তেওঁ শান্তিৰে থাকক য'তে আছে তেওঁ শান্তি থাকক সেইটোৱে বিচাৰোঁ আৰু যা হওক পৰিয়ালত যদি এজন সদস্যৰ মৃত্যু হয় তেওঁৰ যিবিলাক স্মৃতি সেই স্মৃতিবিলাকে সদায় আমাৰ আমনি কৰে আৰু এই স্মৃতিবিলাক প্ৰকাশ কৰিবৰ কাৰণে আমি গোটেই আমাৰ সকলো ৰাইজ আত্মীয় স্বজনে লগ খাই পেলাই এই স্মৰণিকাখন উলিয়াইছোঁ আৰু এই স্মৰণিকাৰ জৰিয়তে আমাৰ যিবিলাক স্মৃতি সেই স্মৃতিবিলাক বহি প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কাৰণ মনৰ যিবিলাক ক্ষোভ মনত যিবিলাক হাঁহ খাই থকা যিবিলাক আমাৰ দুখ আছে সেই দুখখিনি যদি আমি প্ৰকাশ কৰি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ মনটো কিছু শান্তি পাব আৰু সেই হিচাপে এটা প্ৰয়াস কৰা হৈছে বিশেষ কোৱা ক'ব নাযাওঁ বক্তাসকলে কৈ গৈছে এটাই মনত থাকিব এটাই আমাৰ সংকল্প থাকিব মৃতকৰ আত্মাই চিৰ শান্তি লাভ কৰক তেখেতৰ পৰিয়ালবৰ্গই মনলৈ শান্তি আহক আমি জীৱনত প্ৰত্যেকজন এজন ভাৱৰীয়া আমি কি কৰিব লাগিব আমাক লিখি থোৱা আছে আগৰ পৰা কোনদিনা কিমান দিন থাকিব সেইখিনি এটা স্ক্ৰিপ্ট তাতখন লিখাই আছে গতিকে আমি কৰ্মজীৱনটো আমি পালন কৰিবই লাগিব যিটো জন্ম লৈছোঁ আমাৰ কৰ্তব্যখিনি কৰিবই লাগিব গতিকে খেতি বাতি কওঁ তেখেতৰ কৃষকৰ স্মৰণ কৰি তেখেতৰ কৰিব লগা কামখিনি কৰি যাওক আৰু সকলোৱে শান্তি পাওক তাৰে কামনা কৰি বক্তব্য সামৰণি